এয়া সকলোৰে চিনাকি শ্ৰদ্ধাৰ ডক্টৰ উপেন ৰাভা হাকাচাম ছাৰ ফুলাম গামোচাৰ সম্ভাষণ জনা হৈছে লগতে এটি ফুলাম জাপি আৰু এখনি চেলেং আজিৰ এই অনুষ্ঠানত উপস্থিত হৈ কেনে অনুভৱ হৈছে বা আমাৰ এই আয়োজন বা তাক লৈ তেখেতৰ কি চিন্তা সেয়া ব্যক্ত কৰিবলৈ অনুৰোধ জনালোঁ আজি জীৱনৰ এটা বেলেগ অভিজ্ঞতা বুলি ক'ব লাগিব জ্যোতি চিত্ৰবনত চাগে জীৱনত প্ৰথম পদাৰ্পণ কৰিলোঁ এইটো এটা সৌভাগ্যটো গ্ৰহণ কৰিলে এনে বেলেগ কৌতুক বা ব্যংগধৰ্মী লেখক হিচাপে জনাজাত আমাৰ অশোক কুমাৰ নাথ তেওঁ যে এনেকুৱা এই অনুষ্ঠানটোৰ লগত জড়িত সেইটো মই গম পোৱা নাছিলোঁ তাৰপিছত কালি আকৌ হঠাৎ আবিৰ্ভাৱ হ'ল আমাৰ এই মাত্ৰ ঘোষণা কৰি আছে কি গুৰু গম্ভীৰ মানে দ্বিতীয়ৰ যিহেতু আছে আমাৰ এই ভাস্কৰ জ্যোতি আচাৰ্য তাৰপিছত মই অকণমান ভয় খাবলগীয়া নিচিনাই হ'ল তাৰপিছত আজি আহি পেলাই মানে যেন গুৱাহাটী অনাতাঁৰ কেন্দ্ৰতহে গৈছোঁ মই কামৰূপী লোকগীতৰ যিটো মানে কি ক'ম এইটো দৰ্শক যদিও কম আচলতে এটা সময়ত আমি ৰাতিপুৱাৰ বন্দনা অনুষ্ঠানত বা বিভিন্ন কাৰণত আমি গোৱালপাৰাৰ লোক আচলতে গোৱালপাৰাৰ লোক হিচাপে গোৱালপাৰাৰ লোকগীতৰ ঐতিহ্য ওলাই কিনে আমি দক্ষিণ পাৰৰ কাৰণে ৰাভামূলীয় লোক কাৰণে ইমান গোৱালপৰীয়া সেই দতৰাৰ লগত জড়িত গীতৰ লগত সম্পৰ্ক নাই আমাৰ মই ইতিমধ্যে আচলতে মোৰ কাৰণে অলপ এই অনুষ্ঠানটো যদিও গম পাইছোঁ ইফালে কিডনী ইফালে হস্পিটেল কিন্তু আজিকালিতো মিউজিক থেৰাপি বুলি এটা বস্তুও আছে তাৰ লগত আকৌ কেইবাগৰাকীও জ্যেষ্ঠ বিশেষকৈ এই মানে অল ইণ্ডিয়া ৰেডিঅ' বা অনাতাঁৰ কেন্দ্ৰ বা বিভিন্ন মাধ্যমৰ লগত জড়িত ব্যক্তিসকল আছে কিন্তু ময়ো পুৰি মৰা বিধৰ নহওঁ ময়ো ভয় খোৱা বিধৰ নহয় মই এখন কিতাপ লৈ আনিছোঁ সেইটো আপোনালোকক এতিয়া সেইটো ক'বলৈয়ে মই ঢাকুনি মাৰিছোঁ এই যে কামৰূপী লোকগীত আৰু গোৱালপাৰাৰ লোকগীত সেইটোতো অসমৰ বিশেষকৈ আমি সৰুকালত যেতিয়া মানে থিয়েটাৰ অলপমান চাইছিলোঁ ৰূপাঞ্জলি থিয়েটাৰ প্ৰথম মোৰ চোৱা মনত পৰে তেতিয়া মাজত এই আপোনালোকলৈ আগবঢ়াইছিলোঁ গোৱালপৰীয়া লোকনৃত্য তাৰপিছত কি দিয়ে চাৰিয়া নাযাশ্ৰী কইনা ভুপি জ্বালা দিয়া তুই কইনা না কি চাৰিয়া গেলে আমি থাকিব কেমন কৰি আপোনাৰ অনুমান কৰিছোঁ চিকিৎসাৰ লগত জড়িত আমাৰ তেখেতসকল আছে ডাইৰেক্ট টেলিকাষ্ট হৈ আছে যেনেকৈ ভয়ো লাগে মই তাৰমানে অলপ ভিতৰত কথা কওঁ আৰু নিউজ চেনেলৰ মানুহবিলাক সেইটো কথাটোকে হাইলাইট কৰে আৰু কৰিলেও মোৰ একো কোৱা নাই মই কিন্তু আজি আপোনালোকক কওঁ এই যে লোকগীত আৰু আমি বিশ্ববিদ্যালয়ত পঢ়োৱা যিটো লোকসাহিত্যৰ ফকচন বহুত আকাশ পাতাল পাৰ্থক্য সেইটো ক'বলৈকে মই আহিছোঁ আৰু দমুৰধৰ পাঠক নামৰ এগৰাকী ব্যক্তি তেখেত দীৰ্ঘকাল ধৰি গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ কামৰূপী লোকগীতৰ মানে শিল্পী তেখেতৰ দুখন ডাঙৰ এখন কিতাপ ওলালে প্ৰথম খণ্ড দ্বিতীয় খণ্ড মই পাতনি লিখিছিলোঁ আৰু তেখেতৰ সেইটো চাই পেলাই মই ক'লোঁ মই ক'লোৱেই নহয় যে ফ্ৰেণ্ড নাজাষ্টে কইনা ভুকে জ্বালা দিয়া সেইটো নৃত্য আকাৰে দিলে বেলেগ হৈ যায় আকৌ গীত আকাৰে গালে গোৱালপাৰাৰ লোকগীত হয় গতিকে গোৱালপাৰাৰ লোকগীতটোৱে কোনোবাই নাম দিয়া মানে আগতে গোৱালপৰীয়া বুলি নাম নাই ভাৱাইয়া আছে চটকা আছে বা এই যে আমাৰ কুচান আছে খাৰাতাল আছে কিবা কিবি মাউত বন্ধু আছে কিন্তু মই যিমান দূৰ জানো গুৱাহাটী অনাতাঁৰ কেন্দ্ৰত যেতিয়া এই গীতটো প্ৰথমে পৰিৱেশন কৰিবলগীয়া হ'ল পুৰুষোত্তম দাস বা তেখেতসকলৰ সময়ত খুব সম্ভৱ ভূপেন হাজৰিকাই এই প্ৰতিমা বৰুৱা পাণ্ডে আদিৰ মাজেদি জনপ্ৰিয় হোৱা যিটো দেশী ভাষাৰ গীত সেইটো যে গোৱালপৰীয়া গীত দি দিম আৰু সেইটো কিন্তু ৰেকৰ্ডেড হৈ আছে মই আনিছোঁ ক'ৰবাত ভূপেন হাজৰিকাই পুৰুষোত্তম দাস তেওঁলোকে যে গোৱালপৰীয়া নাম দিলে কামৰূপী নাম দিয়া সম্পৰ্কে বৰ বেছি নাই কিন্তু আকৌ কামৰূপী লোকগীত বুলি ক'লে আমি ৰামেশ্বৰ পাঠকৰ পৰা ধনদা পাঠকৰ পৰা এই যে ৰাতিপুৱা বন্দনাৰ পৰা আমি যে
পাওঁ এটা সময়ত মই কিবা কাৰণত সঁচা মিছাকৈ গুণগুণাইছিলোঁ কিন্তু ধোতৰা চোতৰা বজাব নাজানো কিন্তু এই যে একেবাৰে ফিল্মৰ একো কিবা আছে অমুক তুমুক তাৰমানে মাইটো জ্বলে নাযায় কাণু হাৰামজাদাৰ পৰা অত টাইপৰ ময়ূৰীয়া আছে পেখম ধৰি মোৰ বেহুৰীয়া দে কিন্তু সুৰ দিলে ময়ো পাৰিম কিন্তু মই এতিয়া মোৰ বহুত কথা ক'ব লাগে কম সময়ৰ কাৰণে কৈছোঁ এই যে বিভিন্ন ধাৰাৰ গীত আৰু কেতিয়াবা হাই টিকলি পিঠা টিকলি পিঠা এই টিকলি পিঠাটো আমি অলপমান ইউনিভাৰ্চিটিৰ পাঠ্যক্ৰমত আলোচনা কৰোঁ কিন্তু এইবিলাক শংকৰ গুৰু আমাৰে মাধৱ গুৰু আমাৰে লুকাই আছে দেখা নেদা মণিকোটৰ বিষয়টো কোনোবাই সৃষ্টি কৰা কিন্তু কামৰূপীয়া লোকগীত আনকি বৰবৰুৱা যায় মেনকা নে কিবা সেই হিন্দী ফিল্মত সেইটো আজিকালি ভাইৰেল হোৱা আজিকালি মেলোডি হোৱা কিবা হোৱা তাৰমানে মই আপোনালোকক এটাই কওঁ আপোনালোকে যিসকলে পাৰফৰ্মিং আৰ্টছ হিচাপে লোকগীত হিচাপে গাই আছে গোৱালপুৰীয়া অঞ্চলৰ কাৰণে গোৱালপুৰীয়া কামৰূপ অঞ্চলৰ কাৰণে কামৰূপী তে উজনিৰ কিয় তেতিয়াহ'লে কিবা শিৱসাগৰীয়া কিবা বা ডিব্ৰুগড়ীয়া কিয় নহ'ল গতিকে একেবাৰে মানে কিবা কাৰণত সেইটো হ'ল মেইন ষ্ট্ৰীম এইফালৰটো ছাব ষ্ট্ৰীম কাৰণে নাম দি দিলে কিন্তু এতিয়া গোৱালপুৰা নামটো ওচৰ একে গোৱালপুৰীয়া নৃত্য গোৱালপুৰীয়া গীত ৰাজবংশী বুলি প্ৰতিমা বৰুৱাৰ পাণ্ডেৰ ৰাজবংশী বুলি দাবী কৰোঁতে চেঞ্চৰ বোৰ্ডে ৰাজবংশী বুলি স্বীকৃতি পাইছে গতিকে বহুত কথা আছে গতিকে সেই একেটা নামে দেশী একেটা নামে গোৱালপুৰীয়া একেটাই এতিয়া ৰাজবংশী আৰু মই এবাৰ খুব এডাল্ট ফিল্ম সেইটো মই ইচ্ছা কৰি চোৱা নাই দেই ইউটিউবত পালোঁ আচৰিত পাইছোঁ মানে বাংলাদেশৰ এখন ফিল্ম মাইটো জ্বলে নাযায় হ'ব গীতৰ বেকগ্ৰাউণ্ডত এজন গাঁৱৰ সহজ সৰল ছোৱালী কেনেকৈ কৈ মানে বেচালৈ যাবলগীয়া হ'ল ইমান ধুনীয়াকৈ একদম মাইটো জ্বলে নাযায় সেই গীতটোৱে তাতে চলে গতিকে সেই হিচাপে হ'লেতো কামৰূপী গীত বুলি দাবীয়ে কৰিব নোৱাৰোঁ গোৱালপুৰীয়াটো নোৱাৰে গোৱালপুৰীয়াটো ভাৱায়া চটকা ৰংপুৰীয়া গোটেই যায় আচ্ছা এতিয়া মই আপোনালোকক ৰিকুৱেষ্ট কৰিম অনুৰোধ কৰিম বিশেষকৈ সংগীতজ্ঞসকলক আচলতে এই নামটো সংগীত দিব লাগে কামৰূপীয়া লোকসংগীত গোৱালপুৰীয়া লোকসংগীত কাৰণ হেমাংগ বিশ্বাসে সংগীতে দিছে নহ'লে কি হয় এতিয়া আপোনালোকক কওঁ আমি যিটো ক্লাছিফিকেশ্যন কৰোঁ বীৰেন্দ্ৰনাথ দত্তই হওক হেমন্ত কুমাৰ শৰ্মাই হওক বা আমাৰ সাহিত্যৰ সমীক্ষাত্মক ইতিবৃত্ত লিখা সত্যেন্দ্ৰনাথ শৰ্মাই হওক আমি যিটো বিশ্ববিদ্যালয় পঢ়ুৱাই থাকোঁ আমাৰ মতে লোকসাহিত্য ফক লিটাৰেচাৰ মানে মুখে মুখে চলি অহা যিবিলাক কবিতাৰ নিচিনা গীতৰ নিচিনাবিলাকে লোকসাহিত্যত 4টা ভাগত ভগাই মোক কিমান টাইম দিব মই ক্লাছত 1 ঘণ্টাৰ কমন নকৰোঁ ইয়াত ইমান নকৰোঁ এই যে লোকসাহিত্যৰ যে 4টা ভাগ প্ৰবাদ পতন্ত্ৰ ফকৰা যোজনাও লোকসাহিত্য তাৰপিছত লোকগীত তাৰপিছত লোকগীতকে কৈছে ফক চং আমাৰ ফক চং আৰু আপোনালোকৰ ফক চঙৰ মাজত পাৰ্থক্য আছে সেইটো কাৰণে মই কৈছোঁ যে লোকসাহিত্যৰ ফক লিটাৰেচাৰৰ 4টা কেটাগৰীৰ ভিতৰত প্ৰথমটো হ'ল প্ৰবাদ পতন্ত্ৰৰ ফকৰা যোজনা দ্বিতীয়টো হ'ল লোকগীত তৃতীয়টো হ'ল বেলা মালিতা কাহিনী গীত চতুৰ্থটো হ'ল সাধুকথা কিছুমানে কৈছে মন্ত্ৰ এতিয়া মোৰ এই দ্বিতীয় বিভাগটোৰ ফক আমি যাক কওঁ লোকগীতত 3টামান ভাগ এই আমাৰ নবীজন শৰ্মাই 10টামান ভাগ কৰিছে 3টাৰ ভিতৰত এটা ক'তো নপৰে কামৰূপী গোৱালপুৰীয়া এটা হ'ল আপোনাৰ অনুষ্ঠানমূলক তাৰমানে বিবাহ আদিৰ গীত আইনাম ধাইনাম আদি বিহু গীত অনুষ্ঠানমূলক ইনষ্টিটিউশ্যন মানে কিবা এটা পাতি 2 নম্বৰটো হ'ল অনানুষ্ঠানমূলক সেই অনানুষ্ঠানৰ ভিতৰতে নিচুকনি গীত আইনাম ধাইনাম আপোনালোকৰ ইয়াতে আইনাম ধাইনাম কিটা লোকগীত বুলি ক'ব কামৰূপীৰ মানুহবিলাকেও এই যে কাণ খোৱা হুৰে কাণ খোৱা আছে একেবাৰে এই কি ক'ম কৃষ্ণক মাকে তাৰমানে কামৰূপ অঞ্চলতো লোকগীত মানে নিচুকনি গীত আছে কিন্তু আপোনালোকৰ এই লোকগীত দোতৰা লৈ বজোৱাৰ লগত নিমিলে কথাটো এইটো কিন্তু নিউজত যাব লাগে মই ক'বলৈ মঞ্চ পোৱা নাই তাৰমানে এই লোকগীতে আৰু আমি বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰমৰ ল'ৰা ছোৱালীক পঢ়োৱা ফকলৰৰ লোকগীতৰ মাজত ডাঙৰ পাৰ্থক্য আছে
কিন্তু হ'ব নালাগিছিল নামটো কিয় এনেকৈ বিভ্ৰাট হ'ব কাৰণ কেতিয়াবা যদি ইয়থ ফেষ্টিভেল বা বিশ্ববিদ্যালয় সপ্তাহত যদি কোনোবাই যদি কামৰূপী লোকগীতত যদি এই গীত গাই দিওঁ মানে আইনাম নহয় আমাৰ কামৰূপত চলা নিচুকনি গীত কামৰূপৰ চলা নাও খেলৰ গীতটো অলপমান মানিব যে এই যে বিভিন্ন এটা ক'লোঁ মই যে নিচুকনি গীত খেল ধেমালিৰ লগত গীত খেল ধেমালিৰ লগত গীতটো কিছুমান সুৰ নাই আমাৰ ফালেতো আদেং বাদেং লাখৰগাং তিয়া মাৰা চাবাজাং এই ধৰণৰ এইফালেতো আছে অলগুটি তলগুটি অমুক কুচুগুটি ঘাই এইটোতো লোকগীতে কামৰূপতো আছে গোৱালপাৰাতো আছে উজনিতো আছে সেইটো কিয় এই লোকগীতত নপৰি গোৱালপুৰীয়াত বা কামৰূপী ডাঙৰ প্ৰশ্ন গতিকে এইটোৰ নাম নহয় সেইটোৰ নাম বদলাব লাগিব এইটোতো যদি কয় গোৱালপুৰীয়া লোকসংগীত কামৰূপী লোকসংগীত তেতিয়াহ'লে আমাৰ লগত ইউনিভাৰ্চিটিৰ লগত নিমিলে গতিকে এই লোকসংগীতটো এটা ক'লোঁ নহয় মই অনুষ্ঠানমূলক তাৰপিছত নিচুকনি গীত বা অমলা গীত খেল ধেমালিৰ গীত তাৰপিছতে বেলাটোত কিছুমানে তাৰ ভিতৰতে পৰে বেলাটো আৰু বিহু গীতৰে কিছু অংশ এইবিলাকত আছে মুনিগড় ফুলকৰৰ গীত আচ্ছা এতিয়া মই এই লোকগীত মানে আমাৰ অঞ্চলতো খাবানা পোৱাৰ গীত খাবানা পোৱা মানে গোৱালপাৰীত বৰ ভাল ভাল শব্দ আছে কামৰূপীয় কয় খাবানা পোৱাটো মাহঁতে আমাক গালি পাৰে তাৰমানে ই অনাহাৰে অনিদ্ৰাই থাকিব লাগিব তাৰমানে গৰীব মানুহৰ গীত এই গীতবিলাক তাৰমানে দোতৰাটো এইকাৰণে ল'বলৈ নিদিয়ে দোতৰা লোৱা মানে ই ঘৰ সংসাৰ নাই আৰু ই বাউল টাইপৰ দুইটাৰা দোতৰা গতিকে গোৱালপাৰীয়া লোকগীতে হওক কামৰূপী লোকগীতে হওক দোতৰা খুঞ্জুৰি একতাৰা কিবা কিবি নাম দে উজনি নামনিৰ পাৰ্থক্য আছে গোপীচন্দ্ৰ গোপীগান কিবা কিবি কয় নহয় সেইবিলাক বজাই 4-5জন মান মানুহে ক'ত বজাই মই নাজানো আজিকালি বোলে আমি ৰেডিঅ'বিলাকত মঞ্চ এটা দিলোঁ বা ক'ৰবাত আমাৰ আমি দিছোঁ কিন্তু প্ৰেক্টিকেলি এই যে বিয়া গীত গাবলৈও বিয়া আছে বিহু গীত গাবলৈও বিহু তুলি আছে আধ্যাত্মিক কিছুমান গীত গাবলৈও বেলেগ বেলেগ আমাৰ বৰগীত আদি গাবলৈও মঞ্চ আছে কিন্তু এওঁলোক ক'ত এই খাব নোপোৱা মানুহটো এতিয়া ক'লে বেয়া পাব আজিকালি লোকগীতটো সেইটো বোলে অনাদিত হৈছে অফ দ্য ৰেকৰ্ড নাই এইটো হয়ে তাৰমানে অকণমান সস্তীয়াল ইমান বেছি মূল্য দিবলগীয়া নহয় আৰু হা আৰু সেই গীতটোৱে যেতিয়া অলপ পপুলাৰ কৰি দিব বৈঠা মাৰো বাছ গীত ধুই যাব গতিকে সেইটো কিন্তু আমিও স্বীকৃতি নিদিওঁ আপোনালোকে স্বীকৃতি নিদিব আচ্ছা তাৰমানে আপোনালোকে কওক মানক বা নামানক কামৰূপীয়া লোকগীত গোৱালপাৰীয়া লোকগীত মানে দোতৰা বা বাঁহী বা কেইটামান 5জনমান মানুহৰ এটা গ্ৰুপ লৈ গছৰ তলত ক'ৰবাত চাদা মাৰি হওক ভাং খাই হওক ঘৰ সংসাৰ বাদ দি এই যে আচৰ আমাৰ আজিকালি এই গোৱালপাৰা কামৰূপীৰ নিচিনা ৰংপুৰীয়া গীতবিলাক আজিকালি ইউনিভাৰ্চিটি আকৌ 5জন-7জন হোষ্টেলৰ ল'ৰা ছোৱালীবিলাকে ঘূৰি পেলাই ক'ৰবাত আড্ডা মাৰাৰ নিচিনা ঠাইত বৰ ধুনীয়াকৈ বা নাৱৰ ওপৰত গাই আধুনিক কৰি পেলাইছিলে তেওঁলোকে আচ্ছা মোৰ কথা হ'ল দুখটো হ'ল তাতে যে এইটোকেহে লোকগীত কৈ আছোঁ আমি আপোনালোকে যিটো কৈ আছে গতিকে কেইবাটাও আমাৰ এই লোকগীতৰ এইটোকে যদি লওঁ মই যিটো লক্ষণ পালোঁ যে গুৱাহাটী অনাতাঁৰ কেন্দ্ৰ বা অন্যান্য যিটো আমি গোৱালপৰীয়া বা কামৰূপী লোকগীত বুলি কৈছোঁ সেইটো আমি বিশ্ববিদ্যালয়ত পঢ়োৱা লোকসাহিত্যৰ লোকগীতৰ ভিতৰতে পঢ়িব লাগে কিন্তু ইয়াতে বহুতে নিজেও এটা মই পৰিয়াল পৰিকল্পনা কৰি লোকসাহিত্য লোকগীত গাইছিল নহয় এই টেকলি পিঠাৰ নিচিনাকৈ অধিক সন্তান হ'লে কি জ্বালা যন্ত্ৰণা হয় সেইটোও গাইছিল মোবাইল লৈও গায় হাইলি মোবাইল তাৰমানে এইটো সাধাৰণ ঘটনা যেনেকৈ খগেশ্বৰ তালুকদাৰৰ মৃত্যুৰ সময়তো গাইছিল আমাৰ অন্ধ মানুহে যে খাব নাপোৱা কৈছোঁ উইথ ডিউ ৰেচপেক্ট তেওঁলোকক মই একো নকওঁ কিন্তু অন্ধ বা অন্যান্য ব্যক্তিসকলে যেনেকৈ 3জন-4জন লোক লাগি গায় সেইটোৱে খুব সফিষ্টিকেটেড নহয় মই সংগীত গাম দিয়ক আপোনালোকৰ 1 লাখৰ ঠাইত 2 লাখ দাম হৈ যাব আৰু একদম নেকটাই পিন্ধি একেবাৰে বেলেগ এটা কৰি পেলাওক নহ'লে লাভ নাই এইবিলাক এইটোতো আমাৰহে সুৰ চুৰ নোহোৱাকৈ যেনেকৈ তেনেকৈ বিয়া গালে খিচা গীত গালে জকজ্যোতি জক ভালকৈ জকজ্যোতি জক ভালকৈ জক এই যে আৰু এটা আছে নহয় গতিকে মই ভাবোঁ লোকসংগীতটো
ভুল কমেহে কামৰূপী লোকগীত গোৱালপাৰাৰ লোকগীত নাম দিছে এইটো যদি কৰিব লাগে সংগীত নাম দিয়ক সংগীত ক'লে অকণমান তাৰ পৰা বেলেগ হ'ব আৰু তাৰে কিছুমান আধ্যাত্মিকমূলক মানে কামৰূপী লোকগীত হওক গোৱালপাৰাৰ লোকগীত হওক মানৱ দেহা মাটিতে ভাঙিলে হইবে খন্দৰে খন্দৰে কিন্তু আকৌ ইউনিভাৰ্চিটি পঢ়ুৱাই দেই মানে আধ্যাত্মিক দেহতত্বমূলক গীত কাৰণে সেইটো ইউনিভাৰ্চিটিৰ ভিতৰত পেলাইছে কিন্তু বাকীখিনি আনা নাই গতিকে মই ভাবোঁ এই যে নাগদাংৰাৰ বেটাটা চকুদাংৰাৰ বেটিটা মোক দিল্লী মোক ভোলালি চকে খাৰু দিয়া কিবা কিবি যে আছে চাক দিয়া এনেকুৱা জ্ঞান আছে মুখে মুখে চুৰি অহা লাভ উল্লেখ এতিয়া চাগে কামৰূপী তৰুণী পাঠকে নেকি হয় তৰুণী পাঠকে কামৰূপী লোকগীত চাগে মানে প্ৰায় 1000 পৃষ্ঠাৰ সংকলন এটা আছে গতিকে এখেতেও দুটা বহুত ভাল ডমৰুধৰ পাঠক গতিকে মই আৰু বিশেষ নকওঁ মোৰ কথাটো হ'ল কি এই যে আমি সাধাৰণ মানুহে থিয়েটাৰ চাওঁতে কিবা চাওঁতে ৰেডিঅ'ত শুনা বা অন্যান্য ক্ষেত্ৰত যিটো লোকগীতৰ যিটো ধাৰা বা লোকগীতৰ যিসকল চৰ্চা কৰি আহিছে তেওঁলোকে আচলতে সেই বিশ্ববিদ্যালয় পৰ্যায়তো স্বীকৃতি পোৱা নাই আৰু আমাৰ বেলেগ এটা সংগীতৰ ধাৰাটো স্বীকৃতি পোৱা নাই আৰু চাগে মই খুব দুখেৰে কওঁ অসম চৰকাৰৰ সংগীত মহাৰণে খেল মহাৰণৰ নিচিনা কিবা এটা পাতিছে সেই মহাসংগ্ৰামতো চাগে গোৱালপাৰা কামৰূপী ঠাই পোৱা নাই নে পাইছে পোৱা নাইতো আৰু গৰিহণাযোগ্য মই আজিয়ে গৰিহণা দিছোঁ চৰকাৰক লিখিলে লিখক পেপাৰত তথাপি হেড নিউজ হ'ব কিয় ঠাই নাপাব সেইটোৱে 1 নম্বৰত ঠাই দিব লাগে আপোনাৰ প্ৰতিবাদ কৰক আৰু আমি কিন্তু গান গাব যিহেতু নাজানো আমি প্ৰতিবাদ নকৰোঁ লিখি তুলি আমি আমাৰ তোলে কিছুমান বস্তু য'ত গুৰুত্ব দিব লাগে তাত গুৰুত্ব নিদিয়ে য'ত গুৰুত্ব দিব নালাগে তাত গুৰুত্ব দিয়ে গতিকে আমাৰ কোটি টকীয়া লাখ টকীয়া যিটো বিগ বাজেটৰ যি হ'ল টাইম পাছৰ কাৰণে বা অলপ শুভ কামৰ কাৰণে প্ৰথম এটা দুটা গীত গাই মানুহবিলাকক বৰ ক'লো যে মই খাব নাপোৱা দুখৰে কৈছোঁ আমাক কৈছিলে মাহঁতে এইবিলাক নকৰিবা তহঁতৰ একো পঢ়া শুনা নহ'ব একো নহ'ব গতিকে এটা সময়তো আৰু সংগীত সকলোতো দুখেৰে কওঁ বেমাৰ হ'লে চিকিৎসা কৰিবৰ কাৰণে পইচাও নাছিল তেখেতসকলে কেতিয়াবা বিনা পইচাত গুণ বুজে কাৰণে তেখেতসকলে চিকিৎসা কৰে গতিকে মই বহুত কেইগৰাকীক নাজানো আপোনালোকৰ ক্ষেত্ৰত স্বনাম ধন্য মই মোৰ নাম ক্ষেত্ৰত স্বনাম নহ'লেও দুৰ্নাম ধন্য গতিকে ময়ো মোৰ লাইনত ঠিক আছে কিন্তু এই কথাটো সত্য ইউনিভাৰ্চিটি লেভেলৰ লোক সাহিত্যৰ লোক ফকল'ৰ ডিপাৰ্টমেণ্টৰ যিবিলাক চিন্তা চৰ্চা কৰে তাৰ লগত এই গীতটো অহা নাই আৰু একে লোকগীতে গণ্ডগোল যিহেতু হ'ব কিবা নহয় কিবা নাম দি নল'লে আমাৰ সমস্যা হ'ব গতিকে মই এইটো সাহস হৈ লৈ পেলাই মই আজিৰ এনেকুৱা এটা সংগীত প্ৰতিযোগিতাৰ এই বিদগ্ধ বা এই দিশৰ যিসকল ব্যক্তি তেখেতসকলৰ আগত মই কৈছোঁ কথাটো আপোনালোকে ভাবিব আমাৰ লাইনৰ আমি ভাবি আছোঁ আপোনালোকৰ লাইনটো আপোনালোকে ভাবক চৰকাৰক হেঁচা দিয়ক আৰু এইসকল শিল্পীসকল যাতে উপযুক্ত মৰ্যাদা পায় এনেকুৱা সংগীত এনেকুৱা ধৰণৰ যাতে আৰু অধিক বেছি প্ৰচাৰ হয় দূৰদৰ্শনবিলাকততো বেছি নুবুজায় এইবিলাক আজিকালি প্ৰাইভেট চেনেলবিলাকততো বেছি মই শুনাই নাই গতিকে মই বহুত কথাই ক'লোঁ খুব কমকৈ ক'লেও খুব গাজত লগা কেইটামান কথা ক'লোঁ নিউজৰ চেনেল থাকিলে কালি কিন্তু ৰাতি 7টা হ'লেও হেড নিউজ হৈ গ'লেহেঁতেন ধন্যবাদ